হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে, আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয়। 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই, 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ, ভুৱা SCৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে। গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব। সব পলাইছে, বিজেপিবিলাক সব পলাইছে, অধ্যক্ষই মানি নল'লে, সব পলাইছে। যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন? এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী MLA বিলাক পলাইছে। হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে, 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জপিয়াই থাকিব লাগিছিলে, কিয় আজি পলাই দিলে? তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই, ভুৱা কৰিছে। গতিকে এইটো কথা মই স্পষ্ট কৰি দিছোঁ। আৰু শেষত মই আৰু এটা কথা কওঁ, কোকৰাঝাৰত যি ঘটনা ঘটিছে, কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে, ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ। এফালেদি এক্সিষ্টিং ট্ৰাইবেলবিলাকক উচতাই দিছে, আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেলবিলাককো উচতাই দিছে বিজেপি চৰকাৰে। দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী, পলাই দিছে অসমৰ পৰা। আৰু অসমত থকা জনজাতি আৰু অজনজাতি, নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে। যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয়, সংঘাত হয়, তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ।